নমস্কাৰ ওয়েলকাম জনাইছো ডিয়াৰ কেভি ছাৰলে চাওক পৰীক্ষা পাছ কৰিবৰ কাৰণে কেৱল কিতাপ পঢ়িলে নহব কিছুমান ষ্ট্ৰেটেজি ফলো কৰিব লাগিব তাৰ ভিতৰত এটা হৈছে টপিকস ট্ৰেন্ডিং ইন নিউজত কি টপিক ট্ৰেন্ড হৈ আছে সেই বস্তুটো আমি জানিব লাগিব আৰু তাৰ ওপৰত অলপ বিশ্লেষণ কৰিব লাগিব আহক জানুৱাৰী মাহৰ পৰা জানুৱাৰী 2024 ৰ পৰা এপ্ৰিল 2024 লৈকে অসমৰ প্ৰেক্ষাপটত ট্ৰেন্ড হৈ থকা টপিকসমূহ অকমান চাবলৈ চেষ্টা কৰো কি আছিল সেই টপিকত প্ৰথম প্ৰশ্ন এটা ট্ৰায়াল ভাৰ্সন দিছো ইয়াতে The state fruit of Assam. অসমৰ state fruit বা national fruit of Assam বুলিও কয় কি এয়া আছিল মিচিং কঁঠাল The missing কঁঠাল was the state fruit of Assam কিন্তু এটো শুদ্ধ হ'ব এটো ভুলো হ'ব কাৰণ এই কেদিন ট্ৰেন্ডত আছিল বিষয়টো কিয় ট্ৰেন্ডত আছিল চাও পৰৱৰ্তী সময় স্লাইডত আমি গুটেখিনি কৈ আছো প্ৰথম টপিকত যাও চাওক লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি কত যোৰহাটত যোৱা মাৰ্চ 9 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইনগুৰেশন কৰিলে যোৰহাট ডিস্ট্ৰিক্টত কোত ইনগুৰেশন কৰিলে যোৰহাট ডিস্ট্ৰিক্টত মনত ৰাখিব হাইট কিমান সেই প্ৰতিমূৰ্তিখনৰ হাইট কিমান 125 ফিট এতিয়া আপোনালোকক প্ৰশ্ন দিছো নিজে কিছুমান ভেৰিফাই কৰি চাব গুগলত যে নৰ্থ ইষ্টৰ আটাইতকৈ ওখ মূৰ্তিটো কি বা ভাৰতৰ কিমান নম্বৰ ওখ মূৰ্তিত পৰে এই লাচিতৰ প্ৰতিমূৰ্তি বীৰ লাচিতৰ প্ৰতিমূৰ্তিটো এইখিনি কথা আপোনালোকে চাই ল'ব নেক্সট টপিক আছে আপোনাৰ এই ইয়াৰ লগতে ৰিলেটেড এই মূৰ্তিখন বনাইছিল কোনে স্কাল্পটৰ কোন তেওঁ ভেটাৰ্ন স্কাল্পটৰ এজন আছিল তেওঁৰ নাম ৰাম ভাঞ্জি সুতাৰ আছিল তেখেতৰ নাম তেখেত পদ্মবিভূষণ এৱাৰ্ডি হয় আৰু তেখেতে হেৰি সৰ্দাৰ বল্লভভাই পটেলৰ যি ইউনিটি অফ ষ্টেচু অফ ইউনিটি সেইটোও বনাইছিল গতিকে সেইজন আছিল ৰাম ভাঞ্জি সুতাৰ তাৰপিছত লাচিত বৰফুকনৰ লগত ৰিলেটেড এটা কোৱেশ্চন কমনলি বিভিন্ন প্ৰশ্নত পৰীক্ষাত খুদা দেখা যায় সেয়া হৈছে বেষ্ট কেডেট এৱাৰ্ড দিয়া হয় নেশনেল ডিফেন্স একাডেমিত এনডিএৰ বেষ্ট কেডেট এৱাৰ্ড দিয়া হয় লাচিত বৰফুকনৰ নামেৰে সেয়া হৈছে লাচিত বৰফুকন গোল্ড মেডেল এয়া 1999 চনৰ পৰা আৰম্ভ হৈছিল 1999 চনৰ পৰা আৰম্ভ হৈছিল আজিও দিয়া হয় কোত নেশনেল ডিফেন্স একাডেমিৰ বেষ্ট কেডেট এৱাৰ্ড দিয়া হয় এইখিনি কথা আৰু ৰিলেটেড বহু কথা আছে চাব পাৰিব আপুনি নেক্সট কথা হৈছে কি মৰিগাঁও জিলাৰ এটা খবৰ ট্ৰেন্ডত আছিল মৰিগাঁও জিলাত সেমি কন্ডাক্টৰ এসেম্বলি টেষ্ট ফেসিলিটি এটা স্থাপন কৰা হৈছিল সেয়া আপোনালোকৰ প্ৰশ্ন আহিব পাৰে কোন জিলাত তেনে ধৰণৰ হেৰি সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰি বহুৱা হৈছে সেয়া হৈছে মৰিগাঁও জিলাত বা কোন ঠাইত বুলিও দিব পাৰে সেয়া হৈছে জাগিৰোড এই দুটাই প্ৰশ্ন নেক্সট মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি খুব ট্ৰেন্ডত আছে আৰু ইয়াৰ কথাটো হল কি ইয়াৰ মুখ্য উদ্দেশ্য হল নিযুত মইনা আঁচনিয়ে কি কৰিব ছোৱালী শিক্ষাৰ ওপৰত গুৰুত্ব দিছে ছোৱালী সকলে যদি স্কুলত এডমিশন কৰে পঢ়ে উচ্চ শিক্ষা লয় তেওঁলোকক বিভিন্ন আৰ্থিক সাহায্য দিব তাৰ পৰা কি হ'ব ছোৱালী সকল শিক্ষাৰ প্ৰতি আগ্ৰহী হ'ব আৰু দ্বিতীয়তে চাইল্ড ম্যাৰেজ যি মানে কম বয়সত বিয়া পাতে যে ছোৱালী বিলাকে সেয়া বন্ধ হ'ব কিয়নো তেওঁলোকে টকা পাব সেই কাৰণে পঢ়িবলৈ আগ্ৰহী হৈ গুছি যাব ফ্ৰীতে পঢ়িব পাব আদি গতিকে চাইল্ড ম্যাৰেজ বন্ধ কৰা আৰু গাৰ্ল চাইল্ডক প্ৰমোট কৰা ইয়াৰ উদ্দেশ্য তাত কি দিব কন্ডিশন দিব পাৰে পৰীক্ষাত ক্লাস 11 আৰু 12 ৰ লৰা ছোৱালীক দিব আপোনাৰ 1000 টকাকে পাৰ মান্থ তাৰপিছত ডিগ্ৰী পঢ়ি থকা লৰা ছোৱালীক দিব 1250 টকাকে আৰু পোষ্ট গ্ৰেজুৱেট এমএ পঢ়ি থকা আৰু বিএড পঢ়ি থকা ছোৱালীক দিব 2500 টকাকে পাৰ মান্থ গতিকে এয়া হৈছে গাৰ্ল চাইল্ড প্ৰমোট কৰাৰ কাৰণে আৰু চাইল্ড ম্যাৰেজ ষ্টপ কৰাৰ কাৰণে আৰু এটা খুব ট্ৰেন্ডিং টপিক আছিল সেয়া আছিল ভুটানৰ ৰজাৰ অসম ভ্ৰমণ ভুটানৰ ৰজাই অসম ভ্ৰমণ কৰিছিল প্ৰথম কথা আহিব পাৰে ভুটানৰ ৰজাৰ নাম কি সিম্পল জিগমে খেসাৰ নামগ্যাল ওয়াংচুক এয়া জিগমে খেসাৰ নামগ্যাল ওয়াংচুক ভুটানৰ ৰজাৰ নাম তো ক্যাপিটেল অফ ভুটানৰ ৰাজধানী কি সেয়া আহিব পাৰে তাৰ পাছতে বিভিন্ন প্ৰশ্ন হ'ব পাৰে যে ভুটানৰ লগত ভুটান আমাৰ সীমামূৰীয়া যেহেতু ৰাষ্ট্ৰ ভুটানৰ লগত লাগি থকা আমাৰ ৰাজ্যসমূহৰ নাম জিলাসমূহৰ নাম হলে কোকৰাঝাৰ জিলা চিৰাং জিলা বাক্সা জিলা আৰু উদালগুৰি জিলা কোকৰাঝাৰ চিৰাং বাক্সা আৰু উদালগুৰি জিলা ইয়াতে এটা কথা আহিব বাক্সা জিলাৰ এতিয়া তামুলপুৰ জিলা বুলি ঘোষণা কৰিছিলে এটো মই অলপ বস্তুটো নাছালো আপোনালোকে চাই লব যদি তামুলপুৰ জিলা এটা অপচন জিলাটো জিলা হৈ আছে তেতিয়া হলে তামুলপুৰ জিলাও টাচ কৰিব পাৰে কিয়নো তামুলপুৰৰ কুমাৰীঘাটাই ভুটান টাচ কৰে গতিকে হেতু এবাৰ অলপ ক্লিয়াৰ হৈ লব বিষয়টো ইয়াৰ লগতে আৰু এটা কোৱেশ্চন ইম্পৰ্টেন্ট হ'ব পাৰে যোনটো এই ভিজিটৰ লগত জড়িত আছিল
প্ৰাইম মিনিষ্টাৰ যেতিয়া ভিজিট কৰিছিল লগতে প্ৰাইম মিনিষ্টাৰ আৰু ভূটানৰ ৰজাই নৰেন্দ্ৰ মোদীজী আৰু ভূটানৰ ৰজা জিগমে খেসৰ নামগেল ৱানচুকজীয়ে ভিজিট কৰিছিল তেতিয়া বনদুৰ্গা সকলৰ লগত কথা পাতিছিল বনদুৰ্গা কোন বনদুৰ্গা হৈছে এটা ইউনিট স্পেশালি যোন লেডিজ ইউনিট যোনটো সেফটি এন্ড সিকিউৰিটি অফ এনিমেলস এন্ড নেচাৰেল ৰিসোৰ্সেছৰ কাৰণে কাজিৰঙা তৈয়াৰ কৰা হৈছে বনদুৰ্গা তো বনদুৰ্গা আপোনালোকক আহিব পাৰে মানে কনসেপ্টটো কাজিৰঙাৰ এনিমেল আৰু নেচাৰেল ৰিসোৰ্সেছৰ সেফটিৰ কাৰণে বনোৱা এটা ফিমেল এটা ইউনিট হেতু মনত ৰাখিব নেক্সট যাও সোলাৰৰ বিষয়ে কিছুমান প্ৰশ্ন থাকিব পাৰে সোলাৰ যথেষ্ট চলি আছে প্ৰথম কথা পিএম সূৰ্যা ঘৰ মুফ্ত বিজলী স্কিম ই কি কৰে মানে আপোনালোকৰ ঘৰত সোলাৰ প্যানেল লগোৱাৰ কাৰণে এপ্লিকেশন লয় আৰু সোলাৰ প্যানেল কি কৰে ইনষ্টল কৰি দিয়ে তাৰ কাৰণে গভৰ্নমেন্টে সাবসিডি দিব সেই স্কিম এটা চলি আছে স্কিমৰ বিষয়ে অকন মনত ৰাখিলক যদি কিবা প্ৰশ্ন আহে লিখিব পাৰিব লগতে আৰু এটা প্ৰশ্ন সোলাৰৰ লগত জড়িত আছে অসম সেক্ৰেটাৰিয়েট হাউস অসম যোনটো জনতা ভৱন বুলি কোৱা হৈছিল সেই জনতা ভৱনটো দেশৰ ভিতৰতে প্ৰথম জনতা ভৱন হল বা সেক্ৰেটাৰিয়েট হাউস হল যোনটো গভৰ্নমেন্ট হেডকোয়াৰ্টাৰ হল যোনটো গ্ৰীন মানে এনাৰ্জিত চলে অৰ্থাৎ সোলাৰৰ ওপৰত চলে গতিকে গুটেখিনি সোলাৰ এস্টাবলিশ কৰি দিয়া হল তাতে এইটো মনত ৰাখিব অসমৰ সেক্ৰেটাৰিয়েটটো ফটকে প্ৰশ্ন এটা আহি যাব পাৰে আন এটা ইম্পৰ্টেন্ট টপিক আছিল সেৱা সেতুৰ বিষয় সেৱা সেতু এবাৰ টপ ট্ৰেন্ডত আছিল সেৱা সেতু এটা পোৰ্টেল হয় যোনটো 2021 চনত অসম চৰকাৰে লঞ্চ কৰিছিল ইয়াৰ জৰিয়তে আপোনাৰ যিমানখিনি গভৰ্নমেন্ট সাৰ্ভিস আছে গভৰ্নমেন্ট সাৰ্ভিস খিনি তেওঁলোকে সেৱা ক্ষেত্ৰৰ জৰিয়তে প্ৰভাইড কৰে আপোনালোকে কাস্টমাৰ সাৰ্ভিস চেণ্টাৰত গৈ পেলাই বা নিজে ওয়েবসাইটত সেৱা সেতু খুলি পেলাই কাষ্ট সাৰ্টিফিকেট এপ্লাই কৰিব পাৰে ইনকাম সাৰ্টিফিকেট এপ্লাই কৰিব পাৰে আদি বিভিন্ন ধৰণৰ সেৱা গুটেই সেৱাসমূহ তাৰ পৰা প্ৰদান কৰা হয় লগতে আৰু এটা আছে শিক্ষা সেতু হৈছে কি শিক্ষা বিভাগে প্ৰণয়ন কৰা এটা পোৰ্টেল হয় যোনটোত কি কৰা হয় লৰা ছোৱালী এটেন্ডেন্স লোৱা টিচাৰৰ এটেন্ডেন্স লোৱা অনলাইন এটেন্ডেন্স লোৱা লগতে ৰিয়েল টাইম এটেন্ডেন্স হয় সেইটো তাত ডাটা ক্যাপচাৰ কৰা আদি ধৰণৰ কাম কৰা হয় গুটেই একেটা প্ল্যাটফৰ্মত গুটেই এডুকেশন ডিপাৰ্টমেন্টৰ ডাটাখিনি ক্যাপচাৰ কৰাৰ এটা ব্যৱস্থা কৰা হৈছে শিক্ষা সেতুৰ জৰিয়তে মনত ৰাখিব দুইটা কিবা এটা প্ৰশ্ন আহিলে লিখিব পাৰিব লগতে শিক্ষা সেতুৰ পাছত পিএম3 বুলি এটা টপিক আছে আপোনালোকক হেতু মই অলপ পাছত শেষত কৈ দিম আসাম হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড এটো বাৰে বাৰে মই আগৰ ভিডিওটো কৈছিলো এই ভিডিওত অলপ আপডেটেড ফৰ্মত আছে বিষয়টো ফৰ্মাৰ চিফ জাস্টিস ৰঞ্জন গগৈ প্ৰাক্তন সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ দেৱে পাইছিলে 2023 চনৰ এৱাৰ্ড 2022 চনত পাইছিলে তপন শইকীয়া দেৱ অংকোলজিষ্ট আৰু 2000 তাৰ আগৰ প্ৰথমটো পাইছিলে ৰতন টাটাজী এতিয়া কিষাণ চন্দ নৰিয়ালে পাইছিল এলভিছ আলী হাজৰিকা সাঁতুৰবিদ তেখেত হিমা দাস দৌৰবিদ আৰু নন্দিৰাম দেউৰী তেখেত পাহৰি গলো মই নন্দিৰাম দেউৰী তেখেত সকলে পাইছিল আসাম সৌৰভ এৱাৰ্ড তো আসাম বৈভৱ পালে সেকেন্ড হাইয়েষ্ট আছিল আসাম সৌৰভ এই চাৰিওটা নাম যিকোনো এটা নাম আহি যাব পাৰে মনত ৰাখিব ডক্টৰ কিষাণ চন্দ নৰিয়াল এলভিছ আলী হাজৰিকা হিমা দাস আৰু নন্দিৰাম দেউৰী কি বিষয়ৰ লগত জড়িত তেখেতসকল সেইটো অকমান চাই যাব লগতে আন 17 জনক দিছিলে অসম গৌৰৱ বঁটা ৰঞ্জিত কুমাৰ গগৈ এতিয়া পাৰ্বতী বৰুৱা হস্তিৰ কন্যা বুলি একমাত্ৰ মহিলা মাও আৰু দেৱজিত ৰাংমাই দ্ৰোণ ভূঞা নীলম দত্ত অৰ্গেনিক ফাৰ্মাৰ আদি বিভিন্ন আছিলে আপোনালোকে চাই লব এইটো নেক্সট আছে একেবাৰে অলপ কন্ট্ৰভাৰ্সি আছিলে টপিকটো যেহেতু বিভিন্ন জনে দল সংগঠনে কি কৰিছিল বিৰোধ কৰিছিল যে 2023 বৰ্ষৰ বঁটা দিয়া নাই বুলি তাৰ পিছতে মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিছিল 2023 বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড হেয়া প্ৰদান কৰা হ'ব পদ্মবিভূষণ সোণাল মানসিং কোন তেখেত এজন ক্লাসিক্যাল ডান্সাৰ হয় আৰু গুৰু হয় কিহৰ ভাৰত নাট্যম আৰু ওডিসি ডান্স ষ্টাইলৰ তো সোণাল মানসিংক এই বছৰৰ অৰ্থাৎ 2023 বৰ্ষৰ এই বঁটাটো দিয়া হ'ব বুলি ঘোষণা কৰা হৈছে আৰু ইয়াৰ আগতে 2017 চনত দিয়া হৈছিল 2017 চনত বুঢ়া সত্ৰীয়া অফ বৰপেটা সত্ৰ বশিষ্ঠ দেৱ শৰ্মা দেৱক দিয়া হৈছিল 2017 চনত গতিকে এইটোৱে হ'ব নেক্সট প্ৰশ্ন আছে খেলো ইণ্ডিয়া ইউনিভাৰ্সিটি গেমছ এটা এনে ধৰণৰ প্ৰশ্ন কেতিয়াবা দেখা পোৱা যায় খেলো ইণ্ডিয়া ইউনিভাৰ্সিটি গেমছ এবাৰ হৈছিল তাতে মেসকট অৰ্থাৎ এই এটা যে লোগো টাইপৰ বনাই দিয়ে ইয়াৰ নাম কি আছিল ইয়াৰ নাম আছিল অক্ষত লক্ষ্মী কি শেপত ইন দা শেপ অফ এ বাটাৰফ্লাই অৰ্থাৎ পখিলাৰ শেপত এটা পুতলা আছিল যোনটো অক্ষত লক্ষ্মী বুলি কোৱা হৈছে নাম
গতিকে আপোনালোকে মেস্কটৰ বিষয়ে আহিব পাৰে লিখিব পাৰিব আপোনালোকে কওকচোন বাৰু আমাৰ কেন্দ্ৰীয় স্পৰ্টছ মিনিষ্টাৰ কোন খেল মন্ত্ৰী আপোনালোকে যদি কমেন্টত পাৰে লিখকচোন বাৰু নেক্সট গভট ৰেডি ফৰ মিছন বসুন্ধৰা 3.0 গভৰ্ণমেণ্টে ক'লে যে অহা 2 অক্টোবৰৰ পৰা মিছন বসুন্ধৰা 3.0 লঞ্চ কৰিব আপোনালোকৰ প্ৰশ্ন আহি যাব পাৰে প্ৰথম মিছন বসুন্ধৰা কেতিয়া লঞ্চ কৰা হৈছিল মিছন বসুন্ধৰা লঞ্চ কৰা হৈছিল 8 মে 2022 তাৰিখে 8 মে 2022 তাৰিখে প্ৰথম তাৰ পিছত দ্বিতীয়টো ইমান আপোনালোকক দৰকাৰ নাই কিয়নো ষ্টাৰ্টিংটোহে খুদে গতিকে আৰু এটা প্ৰশ্ন কেতিয়াবা হৈ যায় মিছন বসুন্ধৰা কিহৰ কাৰণে ল্যান্ড ৰিলেটেড ইস্যুৰ কাৰণে মনত ৰাখিব মাটি বাৰী সংক্ৰান্তীয় বিভিন্ন সমস্যা সমাধানৰ কাৰণে এটা অনলাইন পোৰ্টেলৰ ব্যৱস্থা কৰা হৈছিল ওয়ান এনহেন্সড ডাটা পোৰ্টেল হোলিস্টিক পোৰ্টেল এতিয়া কথা হল কি এই ৰিলেটেড আৰু এটা প্ৰশ্ন আহিব পাৰে মিছন বসুন্ধৰা নহয় মিছন বসুমতি আৰম্ভ হৈছে কত মিছন বসুমতি আৰম্ভ হৈছে বিটিএডিত যোনটো মিছন বসুমতি এমবি হেতু হৈছে একে পোৰ্টেল যোনটো অসমত চলি আছে তাত অসমৰে অংশ বিটিএডি কিন্তু বিটিএডিত মিছন বসুমতি হিচাপে মিছন বসুন্ধৰাৰ এটা কপি ভাৰ্সন চলি আছে গতিকে মিছন বসুমতিও একে বিষয়ৰ লগতে জড়িত মনত ৰাখিব বিটিএডিত চলি আছে হেতু নেক্সট যাব ষ্টেট ফ্ৰুইট অফ আসাম মই অলপ আগতে ক'লোৱে ষ্টেট ফ্ৰুইট অফ আসাম এই কেইদিনতে যোৱা ফেব্ৰুৱাৰী 13 তাৰিখে অসমৰ কেবিনেট বহিছিল কেবিনেটত কাজি নেমু অসমৰ ষ্টেট ফ্ৰুইট হিচাপে ঘোষণা কৰা হল কিন্তু তাৰ আগতে কাজি নেমু নাছিল তাৰ আগতে যেতিয়া কাজি নেমু ঘোষণা কৰা হল তাৰ আগতে কিন্তু আছিল দ্য গোল্ডেন এপল বুলি কয় আৰু অলসো নন এজ মিছিং কঁঠাল বুলিও কোৱা হয় হেতু আছিল কিহৰ অসমৰ ষ্টেট ফ্ৰুইট কিন্তু 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 13 তাৰিখে কাজি নেমুক অসমৰ ষ্টেট ফ্ৰুইট হিচাপে ঘোষণা কৰা হল হয় না এটো ইন্টাৰেষ্টিং বিষয় এটা গৰি এন ধৰণৰ প্ৰশ্ন আহি যাব পাৰে কাজি নেমু সাইন্টিফিক নাম কি সাইন্টিফিক নাম হৈছে সাইট্ৰাছ লিমন বা লাইমন আচ্ছা এই কাজি নেমুক জিওগ্ৰাফিক্যাল আইডেন্টিফিকেশন ট্যাগ অৰ্থাৎ এই অসমৰ পেটেন্ট বুলি হয় অসমতহে হয় এটো বুলি ট্যাগ প্ৰদান কৰা হৈছে গোটেই পৃথিৱীৰ ভিতৰত অসমৰ ইয়াক পেটেন্ট প্ৰদান কৰা হৈছে জিআই ট্যাগ বুলি কয় 2019 চনত এতিয়া আপোনালোকে ট্ৰাই কৰকচোন বাৰু লিখিবলৈ যে অসমত আৰু কি বস্তু আছে জিআই ট্যাগ পোৱা এক দুইটা ময়ে কৈ দিছো এটা জিআই ট্যাগ পাইছিলে তেজপুৰৰ লেচুৱে এটা মাজুলীৰ মুখা শিল্প জিআই ট্যাগ পাইছিলে আৰু সৰ্বপ্ৰথমে ভাৰতত জিআই ট্যাগ পোৱাটো হৈছে দাৰ্জিলিঙৰ চাহপাত যোনটো জিআই ট্যাগ পাইছিলে স্পেশাল টি বুলি আৰু এই 2-3 বছৰ ভিতৰত অসমত জিআই ট্যাগ পোৱা আৰু কি বস্তু আছে আপোনালোকে ট্ৰাই কৰক কোৱেশ্চন হৈ যাব পাৰে তাৰ পৰা নেক্সট যাওক এটা কিতাপ আসামছ ব্ৰেভ হাৰ্ট লাচিত বৰফুকন এই কিতাপ ইনগ্ৰেচন কৰা হল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুকলি কৰিলে অমিত শাহে তো অমিত শাহে মুকলি কৰা উক্ত কিতাপ লিখিছিল অৰূপ কুমাৰ দত্তই প্ৰশ্ন হৈ যাব পাৰে কিয়নো এই কিতাপটো 23খন ল্যাঙ্গুৱেজত বিভিন্ন অসম ভাৰতবৰ্ষৰ 23টা ল্যাঙ্গুৱেজত কি কৰা হৈছে ইয়াক ট্ৰান্সলেট কৰা হৈছে বিভিন্নজন ট্ৰান্সলেটৰে ট্ৰান্সলেট কৰিছে গতিকে তাৰ অথৰ হৈছে অৰূপ কুমাৰ দত্ত কিতাপৰ নাম হৈছে আসামছ ব্ৰেভ হাৰ্ট লাচিত বৰফুকন আচ্ছা আৰু আমি প্ৰায় অন্তিমৰ ফালে গতি কৰিছো ই গিফট টু টি ওয়াৰ্কাৰ্স বুলি এটা নিউজত ওলাইছে এইবাৰ গভৰ্ণমেণ্টে ই নিধি নামৰ এটা মোবাইল এপ ইস্যু কৰিছে ই নিধিয়ে কি কৰিব এই এপৰ জৰিয়তে যি টি ট্ৰাইবস আছে চাহ ওয়াৰ্কাৰ্স সকলে চাহ বাগানৰ ওয়াৰ্কাৰ্স সকল আছে 12 লাখ ওয়াৰ্কাৰ আছে তেওঁলোকৰ কি হয় 1233টা টি গাৰ্ডেনত তেওঁলোকৰ যোনটো স্যালাৰি হয় যাৰ 15000 তকৈ কম হয় তেওঁলোকে প্ৰভিডেন্ট ফাণ্ডৰ বেনিফিট লাভ কৰিব বুলি তাত মানে তেওঁলোকৰ ডিটেইলছ ক্যাপচাৰিং ব্যৱস্থা কৰা হৈছে গতিকে পিএফ ব্যৱস্থা কৰিবৰ কাৰণে চাহ বাগানৰ কৰ্মচাৰীসকলৰ প্ৰভিডেন্ট ফাণ্ডৰ অৰ্থাৎ পিএফৰ ব্যৱস্থা কৰিবৰ কাৰণে এটা মোবাইল এপ লঞ্চ কৰা হৈছে যাক নাম দিয়া হৈছে ই নিধি যে কি নহওক এইখিনি সিম্পল বস্তু আৰু এটা খেলো ইণ্ডিয়া ইউনিভাৰ্সিটি গেমছ বুলি কৈছিল অলপ আগতে এতিয়া আহিল খেল মহাৰণ যথেষ্ট চৰ্চাত আছিল কিন্তু খেল মহাৰণ ইউনিভাৰ্সিটি গেমছ নহয় আপোনাৰ গাঁৱে হৈছিল এই খেল মহাৰণ তো খেল মহাৰণৰ মেস্কটৰ নাম আছিল দদান মহাৰাজ দদান বুলি কয় মহাৰাজ দদানৰ এটা সিম্বলিক হেৰি আছে মিনিং আছে এটো ফিজিক্যাল স্ট্রেংথ একদম যথেষ্ট ফিজিক্যাল স্ট্রেংথৰ এটা ফিগাৰ বুলি জনা যায় মহাৰাজ দদানক তো দদান কিছু সংখ্যকৰ মতে
কিংবদন্তি মতে এই মহাৰাজ দদান আছিল ফৰফাদাৰ পূৰ্বপুৰুষ কাৰ ৰাভা ট্ৰাইবৰ ৰাভা সকলৰ ফৰফাদাৰ আছিল দদানৰ বিষয়ে যদি আহে আপোনালোকে মনত ৰাখিব খেল মহাৰণৰ মেস্কট ৰাভা সকলৰ পূৰ্বপুৰুষ বুলি কোৱা হয় লগতে যথেষ্ট ষ্ট্ৰং ফিজিক্যালি ষ্ট্ৰং এটা ক্যাৰেক্টাৰ আৰু লগতে মাইথোলজিৰ মতে কি কয় অৰ্থাৎ ধৰ্মশাস্ত্ৰৰ মতে কি কয় দেৱী উষা আৰু মহাৰাজ বানৰ লগত জড়িত আছে মহাভাৰতত তাক কোৱা হৈছে গতিকে দদানৰ বিশেষ কথাটো হৈছে খেল মহাৰণৰ মেস্কট হয় মনত ৰাখিব সেইটো আৰু লগতে পৰৱৰ্তী সময়ত বিভিন্ন ধৰণৰ টপিকসমূহ আলোচনা কৰিম আপোনালোকে যদি ভাল পাইছে নিশ্চয় কমেন্টত অলপ লিখিব যদি এনে ধৰণৰ আৰু লাগে আৰু টপিক লাগে যোনটো মে জুন জুলাই আগষ্ট সেপ্টেম্বৰত যেহেতু হ'ব জুলাইলৈকে কোৱেশ্চন নিশ্চয় কাটিছে গতিকে মে জুন জুলাইৰ টপিকো আমি লৈ আহিম যদি ভাল পাইছে কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব আৰু কি ধৰণৰ টপিক আপোনালোকে বিচাৰে খ্যা নিশ্চয় জনাব আৰু নেক্সট টপিক আহি আছে এটা আৰু ইন্টাৰেষ্টিং আপোনালোকে কেতিয়াও কল্পনাই কৰা নাই তেনে ধৰণৰ এটা সিম্পল টপিক আছে যোনটো আপোনালোকে নিশ্চয় এৰি গৈছে চাগে এক্সামৰ আগমুহূৰ্তত আপোনালোকক কামত আহিব গতিকে পাকে কৈ আজিৰ ভিডিওটো সমাপ্ত কৰিলো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং